নমস্কাৰ এই মুহূৰ্তৰ সমপ্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 14 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি 1250 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো প্ৰথমে আপোনালোকক জনাই দিছো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বেংক একাউণ্টত কিন্তু আজি অৰুণোদয় আঁচনি 1250 টকা নোসোমাব, কিয়নো বহুত মানুহে মোক কমেণ্ট কৰি জনাই আছে যে আজি বা 14 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি 1250 টকা সোমাব নেকি। সেই সকল মানুহক জনাই আছো আজি কিন্তু অৰুণোদয় আঁচনিৰ 1250 টকা নোসোমায়। লগতে আৰু এখন বিশেষ আপডেট জনাই আছো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকলৰ ভিতৰত এইবোৰ মানুহে অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তো কোনবোৰ মানুহে নাপাব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহৰ ঘৰৰ কোনো সদস্য MP MLA ex MP ex MLA আদি কামৰ লগত জড়িত হৈ আছে সেইসমূহ পৰিয়ালৰ কোনো সদস্যই অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। তাৰ পিছত লিখা আছে কাৰেণ্ট মেম্বাৰ অফ পঞ্চায়ত ৰাজ, ইয়াৰ লগতে কোৱা হৈছে আৰবান লোকেল বডিজ অট'নমিজ কাউন্সিল VCDC আদিৰ সদস্যৰ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি টকা নাপাব। 3 নম্বৰত কৈছে ডক্টৰ ইঞ্জিনিয়াৰ আৰ্কিটেক্ট চাৰ্টাৰ একাউণ্টেণ্ট বেংকৰ বিষয়া লয়াৰৰ পৰিয়ালেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তাৰপিছত কৈছে ইউনিভাৰ্চিটি কলেজ হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ হাইস্কুল আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰী শিক্ষক পৰিয়ালেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত কৈছে এনি গভৰ্ণমেণ্ট ৰেগুলাৰ এমপ্লয় পেঞ্চনাৰ কণ্ট্ৰাকচুৱেল এমপ্লয়, ইয়াৰ লগতে কোৱা হৈছে অংগনবাদী ৱাৰ্কাৰ আশা বাইদেউসকলে নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তো তাৰপিছত 6 নম্বৰত কোৱা হৈছে গভৰ্ণমেণ্ট কণ্ট্ৰাক্টৰ এণ্ড ছাপ্লায়াৰ ৰিয়েল ইষ্টেট বিল্ডাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট, ইয়াৰ পিছত কোৱা হৈছে যিসমূহ মানুহৰ ট্ৰেড লাইচেঞ্চ আছে আৰু ইনকাম টেক্স পে কৰে সেইসমূহ মানুহেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে যিসমূহ মানুহৰ ঘৰত 4চকীয়া বাহন আছে সেইসমূহ মানুহেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো ইয়াৰ পিছত কোৱা হৈছে যিসমূহ মানুহে চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ অৰুণোদয় আঁচনিৰ সম পৰিমাণৰ আৰ্থিক সাহায্যৰ কোনো আঁচনি লাভ কৰি আছে সেইসমূহ মানুহেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে অহা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে নাপাব অৰুণোদয় আঁচনিৰ 1250 টকা। তেতিয়া আপোনালোকক দিব ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসমূহ মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসমূহ মানুহৰ বাবে আহি গ'ল সোণালী সুযোগ, কিয়নো এতিয়া আপোনালোকে বিচাৰিলে নিজৰ হাতত থকা মোবাইল ফোনটো দিয়েই চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। চৰকাৰে কিন্তু সেল্ফ সাৰ্ভে ইতিমধ্যে চৰকাৰী ঘৰ প্ৰদানৰ বাবে আৰম্ভ কৰিছে। তো আপোনালোকে আৱাস প্লাছ 2024 এপৰ জৰিয়তে কৰিব পাৰিব চৰকাৰী ঘৰৰ আবেদন। তো চৰকাৰী ঘৰ যদি আপোনালোকে পোৱা নাই তেন্তে অতি সোনকালে আৱাস প্লাছ 2024 এপৰ জৰিয়তে চৰকাৰী ঘৰৰ কাৰণে সেল্ফ সাৰ্ভে কৰি লওক। তো লগতে আপোনালোকক জনাই দিছো আৱাস প্লাছ 2024 এপখন ক'ৰ পৰা ডাউনলোড কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে নিজৰ মোবাইলৰ প্লে ষ্ট'ৰৰ সহায়তে আপোনালোকে আৱাস প্লাছ 2024 এপটো প্ৰথমে ইনষ্টল কৰিব লাগিব। তো ইনষ্টল কৰাৰ পিছত সেইখন এপৰ জৰিয়তে আপোনালোকে আধাৰ কাৰ্ডৰ সহায়ত নতুনকৈ কৰিব পাৰিব চৰকাৰী ঘৰৰ আবেদন। তো আবেদন সম্পৰ্কে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম।
তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা ভিডিঅ' চাবলৈ